তো এফালে আছে 390 এখন 390 কিমান ৰাখিছে প্ৰাইস কম দামত 30000 টকা দিব পাৰিম R15 কিমান ৰাখিছে R15 MT50 কেবাখন দিছো কালেকচন কিমানৰ পৰা আছে প্ৰাইস তো TVS এটাৰ বহুত মানে লৰাবোৰ আজিকালি বিচাৰি থাকে কম দামত আটাইতকৈ কমত ক্লাসিক 350 লাগে কি দিছে হেলমেট দিছে তেল দিছে এইবোৰ ভাল ব্যৱহাৰ পাতিব আজি আছো আপাৰ সমৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ পুৰণি সেকেন্ড হ্যান্ড শোৰুম জুহাটৰ সেকেন্ড হ্যান্ড ষ্টৰত আৰু ইয়াত আছে 200ৰো অধিক বাইক আৰু স্কুটি কালেকচন আছে ইয়াত আছে KTM ৰ পৰা লাইনআপ আপোনালোকে দেখিব পাৰে ৰয়েল এনফিল্ডৰ পৰা লাইনআপ আছে R15 ৰ লাইনআপ আৰু ইফালে চাব পাৰে MT15 ৰ লাইনআপ লগতে ইয়াত এটা অফাৰ চলি আছে তেল সম্পূৰ্ণৰূপে ফুল টেংকি ফ্ৰী পাব আৰু প্ৰিমিয়াম বাইকত 10000 টকা লৈকে ডিসকাউন্ট পাব যদি কোনোবাই কেছত বাইক লব অসুবিধা পাইছে তেতিয়াহলে আপোনালোকে ইয়াত EMI আৰু ৰিফাইনেন্স অপচনতো বাইক লব পাৰিব আৰু এওঁলোকৰ দুটা শোৰুম আছে আৰু এতিয়া কোনটো শোৰুমত আছে আপোনালোকে এড্ৰেছটো কওক এইটো MG ৰোড হয় মক্তব একদম অপোজিট মক্তব স্কুল সোমাই আহিলে অকমান 200 মিটাৰ সোমাব লাগে 150 মিটাৰ সোমাই আহি এইটো শোৰুম পাবা আৰু জুহাট পাব্লিক বাছ ষ্টেণ্ডৰ ওচৰত আটাইতকৈ কম দামৰ স্কুটি কোনখন আছে আপোনালোকৰ কম দামত 30000 টকা দিব পাৰিম এখন 2017 ৰ Yamaha Razor আছে মাত্ৰ 30000 টকাত 30000 টকাত কমপ্লিট ডকুমেন্টস আপ টু ডেট কৰি গাড়ী ডেলিভাৰী দিব পাৰিম আৰু বেলেগ দেখক এখন হ'ব 38000 ত হ'ব এখন 2018 ৰ একদম টিপ টপ কন্ডিশনত আছে সব ডকুমেন্টস আপ টু ডেট কৰি 38000 হ'ব 38000 Yamaha Facino কিমান ৰানিং চলিছে 3700 কিমান চলি আছে এখন হৈছে TVS 125 এখন 2024 ৰ হয় এখনৰ দাম হ'ব তোমাৰ মোটামুটি 72 বা 75000 ৰ ভিতৰত আহি যাব এখন TVS Jupiter 125 আৰু এফালে Jupiter আছে এখন Jupiter 110cc এখন 2024 হয় এখন 75000 ত আহিব আৰু কোনখন দেখাব Suzuki Access 125 আছে এখন 55 58 ৰ ভিতৰত এখন ডেলিভাৰী দিব পৰা যাব এইখিনি এন্ট্ৰক আছে এন্ট্ৰক আমাৰ 70 75000 65000 এনেকুৱা দামত এন্ট্ৰক খিনি আহিব এৰে Yamaha Zeda আছে এইবোৰ কমপ্লিট টিপ টপ কন্ডিশনত গাড়ী আছে আৰু কমপ্লিট ডকুমেন্টস উইথ কমপ্লিট ডকুমেন্টস 55 60 এনেকুৱা দামত আহি যাব এখন Facino আছে এখন Facino 2020 হয় এখন 48000 ত আহি যাব এখন ৰানিং টো হল 7920 কিলোমিটাৰ মাত্ৰ স্কুটি বহুত আছে সব সকলোবোৰ দেখাই নাথাকো এতিয়া আমি কম দামী বাইকলৈ আহো কম দামী বাইক কিমান প্ৰাইসত আছে আপোনালোকৰ এতিয়া গ্লেমাৰ 2022 হয় 34000 ৰানিং হৈছে কিন্তু হলেও এখন গাড়ী আমাৰ মোটামুটি 48000 ত দিব পৰা যাব 2022 মডেল গ্লেমাৰ আৰু এখন ৰেডিয়ন আছে এখন 2021 ৰ মডেল হয় এখন মোটামুটি 55000 ত আহি যাব এখন 55000 ডিসকভাৰ এখন 2018 ৰ হয় 42000 ত ডেলিভাৰী দিব পৰা যাব উইথ কমপ্লিট ডকুমেন্টস এখন খুব ধুনীয়া বাইক দেখিছো TVS এটাৰ বহুত মানে লৰাবোৰ আজিকালি বিচাৰি থাকে কম দামত কিমান আছে প্ৰাইস এখন 2022 হয় এখন 65000 ত আহিব 65 2020 হয় পালসাৰ 150 আছে 125 আছে Apache 160 আছে NS 125 আছে এইবোৰ NS 200 আছে Duke 250 আছে এখন ৰাইডাৰ এখন Apache এখন 2024 Apache এখন মোটামুটি 95000 এখন ডেলিভাৰী দিব পৰা যাব উইথ কমপ্লিট ডকুমেন্টস আৰু FZ আছে 220 আছে এখন 2024 মডেল 220 আছে এখন FZ আছে এখন 2018 ৰ 220 আছে এৰে বাইক ইয়াতো বহুত খিনি আছে এখন এভেঞ্জাৰ আছে দুখন 200 এখন এখন Duke 200 আছে কিমান ৰাখিছে এখনৰ প্ৰাইস এখনৰ মোটামুটি 135 মানত আহি যাব এখন 135 Duke 200 135 এখন 2021 ৰ হ'ব 2021 আৰু গাইস এতিয়া আহিলো সেকেন্ড হ্যান্ড ষ্টৰৰ দ্বিতীয়টো শোৰুমলৈ যেটো আছে কেন্দুগুৰিত একদম প্ৰপাৰ এড্ৰেছটো কওক আমাৰ কেন্দুগুৰিত ঠিক মহিন্দ্ৰ ডিলাৰ যোৰহাট টাউনৰ ফালৰ পৰা আহিলে অপোজিট মহিন্দ্ৰ ডিলাৰ হয় মহিন্দ্ৰ ডিলাৰটো অকমান পাৰ হৈ 50 মিটাৰ আগলৈ আহি এই অপোজিট সাইডে আৰু উল্লেখযোগ্য যে এওঁলোকৰ যেটো ডিলাৰ সেকেন্ড হ্যান্ড ষ্টৰ যোৰহাট সেকেন্ড হ্যান্ড ষ্টৰ এটো আপাৰ আসামৰ আটাইতকৈ পুৰণি সেকেন্ড হ্যান্ড ডিলাৰ কোন চনত আমি 2010 ত আৰম্ভ কৰা আটাইতকৈ পুৰণি ইউজ বাইকৰ ডিলাৰ হয় তেতিয়া মানে এটো সাইডে কোনো নাছিল তেতিয়া গতিকে যোৰহাটতে বুলি নহয় গোটে আপাৰ আসামৰ তেওঁলোকে ফাৰ্স্ট ষ্টাৰ্ট কৰিছে এই যেটো শোৰুম কেন্দ্ৰীগুৰি যেটো শোৰুম ইয়াত মেইনলি আপোনালোকৰ প্ৰিমিয়াম বাইকছ বিলাক পাব যত আপোনালোকৰ এতিয়া বৰ্তমান ডিসকাউন্ট চলি আছে 10000 টকা লৈকে আৰু ইয়াত এজন কাস্টমাৰ আছে তেওঁ মানে এখন RS 200 লৈছে কেনেকুৱা পাইছে ভাল লাগিছে তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছে তা হেমতে বস্তু সকল দিছে নে দিছে সব দিছে তেল দিছে নে তেল দিছে বাইদেউ আপোনাৰ ভালে পাইছো দাদাহঁতকো পাইছো ভাল আৰু আবাৰ নিশ্চয় এখন আগত লগত কি দিছে হেলমেট দিছে তেল দিছে তেওঁলোকৰ এইবোৰ ভাল ব্যৱহাৰ পাতিব আগতে কি নিছিলে বুলেট এখন নিছো এখন পুৰা স্যাটিসফাইড নে এখন ঠিকই সব ঠিক আছে থ্যাংক ইউ আটাইতকৈ কমত যদি ক্লাসিক 350 লাগে তেতিয়া এখন আছে অনলি 90000 অনলি 90000 এখন 2018 ৰ ক্লাসিক 350 হয় কিমান চলিছে এখন 23000 চলি আছে বাকি এখন এটা ক্ৰোম কালাৰত আছে এখন 22 চনৰ হয় এখন 155 ত আহিব এখিনি আৰু ভাল ভাল টপ মডেল আছে 23 ৰ আছে এখনো 23 ৰ 22 ৰ এনেকা মডেল আছে এখন 24 চনৰ আছে এবোৰ 65 হ'ব 165 হ'ব 155 হ'ব এনেকুৱা ৰেটত আহিব R15 কিমান আছে R15 V4 R15 V4 তুমি মোটামুটি 145 ৰ পৰা 165 লৈকে হ'ব
R15 V3 V3 তোমাৰ 35 40 এনেকুৱা দামত আহি যাব 135 135 40 MT50 কেইবাখন দিছো কালেকশ্যন কিমানৰ পৰা আছে প্ৰাইচ 140 to 155 লৈকে আছে MT অলৰেডি আমাৰ আৰু আছিলে বাৰু কালি পৰহি আমাৰ বিক্ৰী হৈছে অলপ কিন্তু এতিয়া এই 4-5খন আছে MT50 এটো 140 বা 155 এখন চাগে ভাৰ্চনটো এখন এইখন 2023 হয় এখন মোটামুটি 165 হ'ব এখন অলপ দামটো বেছি হ'ব কেতিয়া মই কালেকশ্যন লৈ আহিছো এফালে আছে 390 এখন আৰু হেফালে এখন 390 এখন আছে 390 কিমান ৰাখিছে প্ৰাইচ 235 হ'ব এখন আৰু এইখন হ'ব 245 245 আৰু 235 এখন 2023 হয় আৰু এখন হৈছে এখনো 2000 এখন 2023 দুইখন 2023 মডেল আছে এখন অনলি 95000 ত আহিব যথেষ্ট কম দাম পাই যাব ডিউক 200 মডেল হয় 95000 আৰু ডিউক 250 আছে 250 আছে 250 আছে এখন মোটামুটি 175 ত আহিব 175 ডিউক 250 ডিউক 200 এখন নতুন মডেল এখন কিমান ৰাখিছে এখন দাম 120 হ'ব 120 1,20,000 এখন 2024 আছে ডিউক 200 155 হ'ব এখন 2024 হয় 2024 ডিউক 200 145 ডমিনাৰ 400 এখন দেখিছো গ্ৰীণ কালাৰ ফগ লেম্পো লাগি আছে কিমান ৰাখিছে প্ৰাইচ এখন 155 হ'ব এখন 2021 ৰ ডমিনাৰ 400 এক্সপাল্স মোটামুটি 115 মানত আহি যাব 1,15,000 মানত আহিব এখন 2022 মডেল হ'ব তাৰপিছত নেগোচিয়েচন হ'ব আৰু আমি বিহুৰ কাৰণে মানে 10,000 আপ টু 10,000 সব বাইকতে প্ৰিমিয়াম বাইকত ডিসকাউন্ট আহিলো আৰু বাহিৰত দুখনমান হিমালয়ান আছে কিমান লাগিছে প্ৰাইচ হিমালয়ান এইখন হিমালয়ান হৈছে 2020 মডেল এখনৰ দাম হ'ব 150 আৰু এইখন 2022 মডেল এইখন 180 হ'ব 22 এখনো 175 হ'ব 2022 লাষ্ট 175 এখন R15M দেখিছো মুখন নিচিনা অলপ একে আৰু এখন চলিছে আপোনালোকৰ ওডোমিটাৰ 38000 চলিছে আৰু এখন কিমান ৰাখিছে প্ৰাইচ এটা এখন 130 হ'ব 130 1,30,000 এখন কোন চনৰ মডেল হয় 2023 মডেল এখন হয় 2023 মডেল যদি কোনোবাই কেছত বাইক ল'ব অসুবিধা পাইছে তেতিয়াহলে আপোনালোকে ইয়াত EMI আৰু ৰিফাইনেন্স অপচনতো বাইক ল'ব পাৰিব আৰু যদি কোনোবা বাইক ল'ব বিচাৰিছে তেতিয়াহলে স্ক্ৰিনত নম্বৰ দিয়া আছে এই নম্বৰটো এতিয়া যোগাযোগ কৰি সেকেন্ড হেণ্ড ষ্ট'ৰ যোৰহাট ভিজিট কৰক আৰু নিজৰ মন পছন্দৰ বাইক ইয়াৰ পৰা লৈ যাওক থ্যাংক ইউ সো মাচ জয় অসম হেপী বিহু